সদৌ টাইম ছাত্ৰসন্থা আমি শিৱসাগৰ জিলা সমিতি আপোনালোকক আজি প্ৰেছমিটলৈ আমন্ত্ৰণ জনাইছিলোঁ। আমাৰ উপস্থিত থকা শিৱসাগৰ জ্যেষ্ঠ সাংবাদিক গৌৰৱ মুণ্ডাকে প্ৰমুখ্য কৰি শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সংবাদ বন্ধুসকল সকলোকে মই আন্তৰিকতাৰে সদৌ টাইম ছাত্ৰসন্থা শিৱসাগৰ জিলা সমিতিৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। সদৌ টাইম ছাত্ৰসন্থাই আজি প্ৰেছ মিট আমি আয়োজন কৰিছিলোঁ। মোৰ লগত জিলা সমিতি আছে সদৌ টাইম ছাত্ৰসন্থাৰ কাৰ্যকৰী মাধুৰ্য চেতিয়া ডাঙৰীয়া, সদৌ টাইম ছাত্ৰ শিৱসাগৰ জিলা সমিতিৰ সন্মানীয় যুটীয়া সম্পাদক পাৰ্থ গগৈ, দেৱজিৎ চাংমাইকে প্ৰমুখ্য কৰি সংগ্ৰামী সতীৰ্থসকল আছে। গতিকে আপোনালোকক প্ৰেছ মিট আৰম্ভ কৰাৰ আগতে সকলোকে আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। সদৌ টাইম ছাত্ৰসন্থাই আমি বিভিন্ন সময়ত অসমৰ ঐতিহাসিক সম্বলসমূহ সংৰক্ষণৰ অভাৱৰ কাৰণে আমি দাবী জনাই আহিছিলোঁ। জন্মলগ্নৰ পৰা আমি সদৌ টাইম ছাত্ৰসন্থাই কেন্দ্ৰীয় সমিতিৰ নেতৃত্বত জিলা সমিতিয়ে আমি শিৱসাগৰ জিলাত যিমানবোৰ প্ৰাচীন কীৰ্তিচিহ্ন আছিল গোটেইখিনি সংৰক্ষণৰ অভাৱৰ কথা আমি কৈ আহিছিলোঁ। কিন্তু পৰিতাপৰ বিষয় চৰকাৰে কিন্তু এই ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নাই। আপুনি চাবলৈ গ'লে আমি য'ত উপস্থিত আছোঁ এতিয়া ঐতিহাসিক যমুনাৰ কিনাৰত, যমুনাখন ইতিমধ্যে আমাৰ এই সমষ্টিৰ বিধায়কে ইনগ্ৰেশ্যন কৰিছে, কিন্তু যমুনাখন বেদখলমুক্ত আজিও হোৱা নাই। কিন্তু খনন কাৰ্যৰ শুভাৰম্ভ কৰিলে, কিন্তু খনন কাৰ্য হোৱা নাই এতিয়ালৈকে। গতিকে মই আজি প্ৰেছ মিটৰ জৰিয়তে আমি বিধায়কজনক দাবী জনাব বিচাৰোঁ, অসম চৰকাৰক দাবী জনাওঁ যে অতি সোনকালে বেদখলমুক্ত কৰি যমুনাখন খনন কাৰ্য কৰিবৰ কাৰণে আমি আজি এই প্ৰেছ মিটৰ জৰিয়তে আমি দাবী জনাইছোঁ। সদৌ টাইম ছাত্ৰসন্থাই আমি বিভিন্ন সময়ত আমি দেখি আহিছোঁ, ৰংঘৰকে হওক, তলাতল ঘৰকে হওক, পহুঘৰকে হওক, কিন্তু বেদখল হৈ আছে আজি। কিন্তু এই বেদখলৰ ক্ষেত্ৰত কিন্তু চৰকাৰে বা আমাৰ শিৱসাগৰ জিলাৰ উপায়ুক্ত মহোদয়ে এই ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নাই। গতিকে মই আজিৰ এই প্ৰেছ মিটৰ জৰিয়তে আমি আহ্বান জনাব বিচাৰিছোঁ, অনাগত দিনত যদি এই বেদখলমুক্ত নকৰি যদি আমাক পুনৰ সংৰক্ষণ নকৰে, তেতিয়া আমি সদৌ টাইম ছাত্ৰসন্থাই বিভিন্ন সময়ত কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। আৰু এটা কথা আমি জনাব বিচাৰোঁ যে পহুগড়, আপোনালোকে জানে হয়তো এছিয়াৰ ভিতৰত প্ৰথমখন চিৰিয়াখানা আছিল। এই পহুগড়খন হৈছে এতিয়া উন্মুক্ত। পহুগড়ক খানি শেষ কৰিছে বা বেদখল কৰিছে। এই পহুগড়খন আমি সংৰক্ষণ কৰিবলৈ দাবী জনাই আহিছিলোঁ, কিন্তু আজি পৰ্যন্ত পহুগড়ক কিন্তু চৰকাৰে কোনো ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা নাই বা উপায়ুক্ত মহোদয়ে এই ক্ষেত্ৰত কোনো ষ্টেপ গ্ৰহণ কৰা নাই। লগতে জেৰেঙা আছিলে, আপোনালোক সেইদিনা জেৰেঙা খনন হৈছে, আপোনালোকে হয়তো জানে বিভিন্ন সময়ত জিলাত আন্দোলন হৈছিল, অসমত সোচ্চাৰ হৈছিল, এই কথাত সাংবাদিক বন্ধুসকলে আমাক সহায় কৰিছিল। গতিকে মই এই ক্ষেত্ৰতে এটা অনুৰোধ জনাব বিচাৰোঁ যে অসম চৰকাৰ বা ভাৰত চৰকাৰ অনুৰোধ জনাওঁ যে জেৰেঙাখন সংৰক্ষণ কৰক। যে জেৰেঙাত আমাৰ সতী জয়মতীৰ আমি স্মৃতি বিজড়িত হৈ আছে। গতিকে মই আজিৰ প্ৰেছ মিটৰ জৰিয়তে মানে এই জেৰেঙাখনো সংৰক্ষণ কৰিবলৈ দাবী জনাইছোঁ। অনাগত দিনত যদি এই গোটেই বিষয়বস্তুটো যদি চৰকাৰে গুৰুত্ব নিদিয়ে বা শিৱসাগৰ জিলা প্ৰশাসনে গুৰুত্ব নিদিয়ে, কিন্তু আমি অনতিপলমে ৰাস্তা ব্লক কৰিবলৈ আমি সক্ষম হ'ম। গতিকে আমি এই কথা আজি প্ৰেছ মিটৰ জৰিয়তে আমি অসমবাসী বা ৰাইজক অনুৰোধ জনাই যাতে আমাক সহযোগিতা ৰাইজে কৰিব, যিহেতু আমাৰ এই বেদখলমুক্ত কৰিব লাগিব বা বেদখল জনাইছোঁ। আৰু এটা কথা ক'ব লাগিব যে আমাৰ শিৱসাগৰত যান জঁটৰ সৃষ্টি হৈছে, আপোনালোকে হয়তো জানে। এই যান জঁটৰ সৃষ্টি কৰাৰ মূলতে হৈছে আমাৰ জিলা বিষয়াজনে আমাৰ ইয়াত গুৰুত্ব নাই। গতিকে জিলা বিষয়াজনক আমি গুৰুত্ব প্ৰদান কৰিবলৈ অনুৰোধ জনাই যাতে আমি যেতিয়া শিৱসাগৰৰ পৰা মেডিকেললৈ যাব বিচাৰোঁ, কিন্তু দিখৌ দলং পাৰ হৈ আমি কিন্তু যান জঁটৰ সৃষ্টি হয়। এই যান জঁটৰ সৃষ্টিটো ভংগ কৰিবৰ কাৰণে আমি জিলা প্ৰশাসনক আমি আহ্বান জনাইছোঁ। লগতে আমি আজিৰ এই প্ৰেছ মিটত উপস্থিত থকা প্ৰতিজন সাংবাদিক বন্ধুক আমি অনুৰোধ জনাব বিচাৰোঁ যে প্ৰতিটো মুহূৰ্তত প্ৰতিটো কাৰ্যসূচীত যাতে আমাৰ সদৌ টাইম ছাত্ৰৰ লগত থাকি যাতে আমাক সহযোগিতা কৰিব বুলি মই আজি প্ৰেছ মিটৰ জৰিয়তে আপোনাক আহ্বান জনাইছোঁ। স্বাক্ষৰ গ্ৰহণ কৰা এই ঐতিহাসিক শিৱসাগৰ জিলাৰ অন্তৰ্গত যিসমূহ ঐতিহাসিক সমল আছে, এই সমলসমূহ জীয়াই তোলাৰ ক্ষেত্ৰত জিলা প্ৰশাসন আৰু পুৰাতত্ব বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। আমি টাইম ছাত্ৰসন্থাই আজি এই সংবাদ মেলৰ জৰিয়তে দুটামান বিষয় আমি চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষক আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। যে প্ৰথম কথা, ঐতিহাসিক কাৰেংঘৰৰ ভিতৰত হোৱা যি অবৈধ বেদখল আছে, এই অবৈধ বেদখল মুক্ত কৰিব লাগিব। তলাতল ঘৰৰ ভিতৰত 1749 বিঘা মাটি পটা বাতিল কৰাৰ লগতে অবৈধ যি বেদখল আছে তাৰ ওপৰত এটা ব্যৱস্থা তৎকালীনভাৱে লয়, তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। তাৰ সমান্তৰালকৈ যিখন এছিয়াৰ প্ৰথমখন চিৰিয়াখানা খ্যাত পহুগড়, এই পহুগড়ক আচলতে সংৰক্ষণৰ শোভাবৰ্ধনৰ অভাৱত পহুগড় ইতিমধ্যে মৃত্যুৰ মুখলৈ গতি কৰিছে। গতিকে পহুগড়ক আচলতে জীয়াই তোলাৰ ক্ষেত্ৰত বৰ্তমানৰ চৰকাৰ আৰু পুৰাতত্ব বিভাগে কোনো ধৰণৰ গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লোৱা পৰিলক্ষিত নহ'ল, যাৰ ফলশ্ৰুতিত আমি ইতিমধ্যে আজি সংবাদমেল আমি আয়োজন কৰিছোঁ। তাৰ সমান্তৰালকৈ ৰংগনা দৌল আৰু ফাকুৱা দৌলৰ এটা মূল সমস্যা যে বাৰিষাৰ সময়ত পানীয়ে আচলতে কৃত্ৰিম বানপানী যি মূল সমস্যা, তাৰ সমান্তৰালকৈ ৰংঘৰৰ যিটো বাৰিষা সময়ছোৱাত কৃত্ৰিম বানপানী যি এটা মূল সমস্যা, এই সমস্যাবোৰ যেতিয়া আচলতে বানপানী হয় বা যেতিয়া কৃত্ৰিম বানপানীৰ সমস্যা হয়, তেতিয়া আচলতে জিলা প্ৰশাসন আৰু পুৰাতত্ব বিভাগ তৎপৰ হোৱা পৰিলক্ষিত হয়। কিন্তু তাৰ পৰৱৰ্তী সময়ত আজি পৰ্যন্ত কিন্তু এই পানীৰ সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত
জিলা প্ৰশাসন আৰু পুৰাতত্ব বিভাগে কোনো ধৰণৰ গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল। গতিকে আমি টাইমছ ছাত্ৰ সন্থাই এই সংবাদমেলৰ জৰিয়তে এটা কথা স্পষ্ট ভাষাৰে জনাই দিছোঁ, আগন্তুক 7 দিনৰ ভিতৰত যদি জিলা প্ৰশাসন পুৰাতত্ব বিভাগে যদি গুৰুত্বপূৰ্ণ আমাক যদি তেওঁলোকে যদি আমাক সিদ্ধান্ত লৈ নেদেখায় বা আমাক যদি অৱগত নকৰে, ইয়াৰ বিৰুদ্ধাচৰণে আমি 7 দিনৰ পিছত আমি টাইমছ ছাত্ৰ সন্থা শিৱসাগৰ জিলা সমিতিয়ে আমি শিৱসাগৰৰ যি আমাৰ ৰাষ্ট্ৰীয় ঘাইপথ আছে, ৰাষ্ট্ৰীয় ঘাইপথ আমি অৱৰোধ কৰিবলৈ আমি কিন্তু বাধ্য হ'ম। ইয়াৰ কাৰণে কিন্তু কিবা অনাকাংক্ষিত যদি কিবা পৰিস্থিতিৰ কাৰণে যদি কিবা মোকাবিলা কৰিবলগীয়া হয়, তাৰ কাৰণে কিন্তু কোনো কাৰণতে টাইমছ ছাত্ৰ সন্থাই বিষয়ববীয়াসকল জগৰীয়া নহয়, সেই কথাটো আমি ইয়াৰ পৰা স্পষ্ট ভাষাৰে জনাই দিছোঁ। আৰু বিশেষকৈ ৰংগনাথ মন্দিৰ দাঁতিকাষৰীয়া যি ধৰণৰ অবৈধ বেদখল, ফাকুৱা দৌল, যিটো ফাকুৱা দৌল আচলতে সম্পূৰ্ণৰূপে প্ৰায় মৃত্যু ঘণ্টা গৈছে বুলি কথাত ভুল কোৱা নহ'ব। গতিকে এই ৰংগনাথ শিৱ মন্দিৰ হওক, ফাকুৱা দৌলেই হওক, এছিয়াৰ প্ৰথমখন চিৰিয়াখানা খ্যাত পহুগড়েই হওক, এই আটাইখিনি বুৰঞ্জী সমাহিত ঠাই, এই ঠাইখিনিক লৈ ভৱিষ্যত দিনত আমাৰ প্ৰতিজন অসমীয়া জীয়াই থকাৰ মূল সম্বল। গতিকে এই সম্পদাধিক জীয়াই ৰখাৰ স্বাৰ্থত জিলা প্ৰশাসন, পুৰাতত্ব বিভাগে যদি তৎকালীনভাৱে, আমি পুনৰবাৰ কৈছোঁ 7 দিনৰ ভিতৰত যদি কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, নিশ্চয়কৈ আমি টাইমছ ছাত্ৰ সন্থা শিৱসাগৰ জিলা সমিতিয়ে আমি ৰাজপথ অৱৰোধৰ কাৰ্যসূচী কিন্তু আমি হাতত তুলি ল'বলৈ আমি কিন্তু বাধ্য হ'ম।